নমস্কাৰ সকলোকে আজি এটা হেল্থি ব্ৰেকফাষ্ট বনাম বুলি আপোনালোকৰ আগত আহিলোঁ। চাওকচোন কি ধুনীয়া লাগিছে দেখি পেলাই। তাৰ কাৰণে কি লৈছিলোঁ নো, এয়া পিঁয়াজ আৰু গাজৰ কাটি লৈছিলোঁ সৰু সৰুকৈ, আৰু এয়া চিৰা কেইটামান ধুই ল'লোঁ। তাৰপিছতে লৈছিলোঁ কেইটামান গাজি ওলোৱা কাবুলী বুট, আৰু কি এখন পেনত অকণমান অলিভ অইল মানে গৰম হোৱাত তাতে জিৰা কেইটামান দিলোঁ, আৰু তাতে দিলোঁ কেইটামান নৰসিংহ পাত, আৰু পিঁয়াজ আৰু গাজৰখিনি দি ভালদৰে ভাজি ল'ম কমচে কম 2 বা 3 মিনিট। তাৰপিছতে তাতে দি দিম কাবুলী বুটকেইটা আৰু চিৰাখিনি। এইখিনি দিয়াৰ পিছতে তাতে দি দিম নিমখ, হালধি, অকণমান লাল মিৰ্চ পাউডাৰ, আৰু কম জুইত কমচে কম 5 বা 10 মিনিট সময়ৰ কাৰণে ভাজিম, আৰু যেতিয়ালৈকে মানে কাবুলী বুটকেইটা ভালদৰে সিজি নাযায়। আৰু লাষ্টত অলপ ছিজনেল ধনিয়া পাত কাটি পেলাই দি দিম, আৰু ওপৰৰ পৰা অলপ দিম নেমুৰ ৰস, আৰু ভালদৰে গোটেইখিনি মিলাই ল'ম। আৰু লগত আছিলে মোৰ গ্ৰীণ টি। সদায়তো মই গ্ৰীণ টিয়ে খাওঁ, মোৰ মানে গাখীৰ চাহৰ ৰাপ নাই, মিঠাই একেবাৰে নাখাওঁ, আৰু পাপৰি জিভা। গতিকে আকৌ হেল্থি ব্ৰেকফাষ্ট বনায়ো ওপৰৰ পৰা এই চানা কেইটামানো দি ল'লোঁ। আৰু এনেকৈ মই আজি মৰ্ণিং হেল্থি ব্ৰেকফাষ্ট কৰিলোঁ। কেতিয়াবা আপোনালোকেও ঘৰত এনেকৈ বনাই খাবচোন, খাই হ'লে বৰ ভাল লাগে। কাবুলী বুটৰ জেগাত আপোনালোকে মগু বা ক'লা বুটো দিব পাৰে। মই ক'লা বুট দিয়া নাছিলোঁ, কাবুলী বুট কাৰণ চব্জি বনাইছিলোঁ কাৰণে থৈ দিছিলোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে বা মোৰ পেজটোত আহিছে, তেনেহ'লে প্লিজ ফ'ল' কৰি দিব।